মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মাননীয় শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়া, শিক্ষা বিভাগত এয়া কি ঘটিবলৈ আৰম্ভ কৰিছে। প্ৰিয় দৰ্শক, আচৰিত হ'ব শুনিলে। গুৱাহাটীৰ অদালবাক্ৰাৰ সাবিত্ৰী ভৰালী হাইস্কুলৰ কথা, আৰু তাত বিগত 5 জুনত ঘটা এটা ঘটনাক লৈ সেই স্কুলৰ সন্মানীয় প্ৰধান শিক্ষক এগৰাকীক মানসিকভাৱে নিৰ্যাতন চলোৱা হৈছে। মানসিক নিৰ্যাতন কেনেকুৱা আমি কম, কিন্তু প্ৰথমতে ক'ব খুজিছো 5 তাৰিখে অৰ্থাৎ 5 জুনত বৰ্তমানৰ মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰৰ এখন বিশেষ সভা অনুষ্ঠিত হৈছিল, আৰু তাত গুণমুগ্ধ একাংশ সমবেত হৈছিল, আৰু তাৰে এগৰাকী ব্যক্তিয়ে এই সাবিত্ৰী ভৰালী হাইস্কুলৰ দুৱাৰ মুখখন বন্ধ কৰি ৰাখি গৈছিল এই গাড়ীখন। A01 FY 6959 নম্বৰৰ এই বেলেনো গাড়ীখন দুৱাৰ মুখত ৰখাৰ বাবে ব্যাপক সমস্যাৰ সন্মুখীন হৈছিল। মধ্যাহ্ন ভোজনৰ গাড়ীখন স্কুলৰ চৌহদত প্ৰৱেশৰ কাৰণে অসুবিধাৰ সৃষ্টি হ'ব বুলি ভাবিয়েই স্কুলখনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক সন্তোষ ভৰালীয়ে বিচাৰ খোচাৰ কৰিছিল কোনে এই গাড়ীখন ৰাখি থৈছে, আৰু সেই সমগ্ৰ বিষয়টো লক্ষ্য ৰাখি তেওঁ সোধপোছ কৰিছিল, ওচৰৰ মানুহকো সুধিছিল, আৰু শেষত গম পাইছিল মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰৰ কোনো শুভাকাংক্ষীয়ে গাড়ীখন এইদৰে ৰাখি থৈ গৈছিল। যেতিয়া গাড়ীখন তাৰ পৰা গুচোৱা নাছিল, মন্ত্ৰী ওলাই হোৱাৰ সময়ত মন্ত্ৰীক এই কথাটো অৱগত কৰিছিল প্ৰধান শিক্ষক ভৰালী ডাঙৰীয়াই, আৰু তাতেই অপৰাধ। আৰু তাৰ পিছত শিক্ষা বিভাগলৈ এখন অভিযোগ পত্ৰ দাখিল কৰা হ'ল, আৰু সেই অভিযোগ পত্ৰৰ ভিত্তিত মাননীয় মমতা হজাই হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যনৰ সঞ্চালিকা বাইদেৱে তেখেতক প্ৰধান শিক্ষকৰ পদৰ পৰা আঁতৰাই ৰাখিলে। এতিয়া আমাৰ প্ৰশ্ন হ'ল, স্কুলৰ সন্মুখত কোনে গাড়ী ৰাখিছে এই প্ৰশ্নটো সোধাৰ বাবে এগৰাকী প্ৰধান শিক্ষকৰ লগত এই কামবোৰ কৰিব নেকি? আৰু মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰ, আপুনিও এই ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা উচিত, কাৰণ যিখন অভিযোগ পত্ৰ দিয়া বুলি উল্লেখ কৰা হৈছে সেই অভিযোগ পত্ৰখনত আপোনাক অশ্লীল অভব্য গালিগালাজ পাৰা বুলি কৈছিল, আৰু প্ৰধান শিক্ষকে হেনো গাড়ীখন জ্বলাই দিয়াৰ কথা কৈছিল, আৰু তাৰ কাৰণে তেওঁৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ বাবে এখন পত্ৰ দাখিল কৰা হৈছে, আৰু সেই পত্ৰক ভিত্তি কৰিয়ে কোনো তদন্ত ঘোষণা নকৰাকৈ, কোনো চকচ নিদিয়াকৈ প্ৰধান শিক্ষক গৰাকীক আঁতৰোৱা হ'ল। এয়া কেনে কথা? আৰু মাননীয় মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰ আৰু শিক্ষা বিভাগৰ মন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়া, আপোনালোকে নিজেই চিন্তা কৰক, এগৰাকী প্ৰধান শিক্ষকে কোনোবা মন্ত্ৰীক এনেকে অভব্য অশ্লীল মন্তব্য কৰাৰ সাহস কৰিব পাৰে নেকি? যদি প্ৰধান শিক্ষক গৰাকীৰ মগজুৰ বিকৃতি ঘটিছে তেতিয়াহ'লে সেয়া বেলেগ কথা, তদন্ত কৰক। কিন্তু মগজু ঠিকে থকা এগৰাকী ব্যক্তিয়ে এনেকে ৰাজহুৱাভাৱে এগৰাকী মন্ত্ৰীক অভব্য অশ্লীল আচৰণ কৰিব পাৰে বুলি আপোনালোকে ভাবেনে? আচলতে হ'ব লাগিছিল কি, সেই গাড়ীখন কোনে ৰখাইছে, সেই গাড়ীখনৰ গৰাকী কোন, এইটো হ'ব লাগিছিল তদন্তৰ বিষয়। কিন্তু এতিয়া একাংশ লোকে উদ্দেশ্য প্ৰণোদিতভাৱে এইগৰাকী প্ৰধান শিক্ষকৰ ওপৰত থকা বিভিন্ন খঙৰ বাবে এই কামটো কৰিছে, আৰু এই পত্ৰখনকে গুৰুত্ব দি মাননীয় মমতা হজাই ডাঙৰীয়াই নিৰ্দেশনা দিছে। আমাৰ হাতত পৰা তথ্য মতে এইগৰাকী প্ৰধান শিক্ষকে দায়িত্ব লৈয়েই স্কুলখনৰ শৈক্ষিক উত্তৰোত্তৰৰ কাৰণে কিছুমান বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল, যেনে নিৰ্দিষ্ট সময় হোৱাৰ লগে লগে স্কুলৰ মূল গেটত তলা লগাই দিয়ে, প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীক নিৰ্দেশনা দিছিল যাতে কোনেও ক্লাছৰুমলৈ মোবাইল ফোন নিনিয়ে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, ইটো ক্লাছৰ পৰা সিটো ক্লাছলৈ শিক্ষকসকল যে যায় তাৰ কাৰণে নিৰ্দিষ্ট সময় বান্ধি দিছিল যে কোনো শিক্ষকে এই ক্লাছটোৰ পৰা সেই ক্লাছটোলৈ যোৱাৰ বাবে 5 মিনিটতকৈ অধিক সময় নষ্ট কৰিব নোৱাৰিব। এতিয়া আমাৰ কথাটো হ'ল, প্ৰথমতে তদন্ত কৰাৰ দৰকাৰ আছিল, কোনটো সঁচা কোনটো মিছা। প্ৰথমতে তেখেতক চকচ নটিচ দিব লাগিছিল, তাকে নকৰি কিয় উদ্দেশ্য প্ৰণোদিতভাৱে এইগৰাকী প্ৰধান শিক্ষকক অপহৰণ কৰা হ'ল, এই কথাবোৰতো উত্তৰ লাগিব। এনেই যি মন যায় কোনোবা ৰাজনৈতিক নেতা পানী নেতাক সন্তুষ্ট কৰিবলৈ যদি শিক্ষা বিষয়াই এই ধৰণে কাম কাজ কৰে, এয়াতো কোনো কাৰণত গ্ৰহণযোগ্য হ'ব নোৱাৰে। গতিকে দ্বিতীয় স্পষ্ট কথা, এই বিষয়ত শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপ লাগে। এই কাৰণে লাগে, এনেকে যদি শৈক্ষিক বাতাবৰণ এটা বিনষ্ট কৰা হয়
তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলৰ অৱস্থা কি হ'ব? আমি এই কথাটো অস্বীকাৰ নকৰোঁ। যদি কোনোবা ছাত্ৰ ছাত্ৰীৰ অভিভাৱক বা ছাত্ৰ ছাত্ৰীয়ে শিক্ষকজনৰ বিৰুদ্ধে তথ্য প্ৰমাণ অভিযোগ দাখিল কৰিছে, তাৰ বিচাৰ কৰি শাস্তি দিয়ক, তাত আমাৰ ক'বলগীয়া নাই। এনেই অভিভাৱকসকলে চৰকাৰী বিদ্যালয়ত নিজৰ সন্তানক পঢ়ুৱাব নোখোজে, তাৰ ওপৰত যদি এই ধৰণৰ ঘটনাবোৰ ঘটি থাকে, শিক্ষাৰ মানদণ্ড কি আমি প্ৰত্যেকেই জানো কি পৰ্যায়ত চলি আছে অসমৰ চৰকাৰী মাধ্যমৰ শিক্ষা ব্যৱস্থা। কিন্তু আমি ক'ব খোজা কথাটো হ'ল সাবিত্ৰী ভৰালী হাইস্কুলত যিটো কাণ্ড ঘটিল তাৰ এটা উচিত তদন্ত লাগে আৰু মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয় এই ক্ষেত্ৰত আপোনালোকে জৰুৰীভাৱে হস্তক্ষেপ প্ৰদান কৰক। ধন্যবাদ। জয় আই অসম।